নমস্কাৰ এই মুহূৰ্তৰ আন এক ডাঙৰ খবৰ সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কাৰ্যকৰী সভাপতি আবু বক্কৰ সিদ্দিকক দলৰ পৰা অব্যাহতি দিয়া হৈছে হেহতিয়াকৈ নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ অভিযোগত নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আবু বক্কৰ সিদ্দিকক আৰু ইয়াৰ পিছতে দেখিবলৈ পোৱা গৈছে সংগঠনটোৰ ফালৰ পৰা অব্যাহতি দিয়া হৈছে আবু বক্কৰ সিদ্দিকক এই মুহূৰ্তত লৈছে ডাঙৰ খবৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পৰা অব্যাহতি দিয়া হৈছে আবু বক্কৰ সিদ্দিকক অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কাৰ্যকৰী সভাপতি আছিল আবু বক্কৰ সিদ্দিক আবু বক্কৰ সিদ্দিকক নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে সংগঠনটোৱে নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ অভিযোগত কচুৱা আৰক্ষী থানাত ৰুজু হৈছিল গোচৰ আৰু এই গোচৰৰ ভিত্তিতে হেহতিয়াকৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আবু বক্কৰ সিদ্দিকক আৰু সংগঠনটোৰ ফালৰ পৰা এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আবু বক্কৰ সিদ্দিকৰ বিৰুদ্ধে কচুৱা থানাৰ গোচৰৰ ভিত্তিতে আৰক্ষীয়ে তদন্ত কৰি গ্ৰেপ্তাৰ কৰিছিল আবু বক্কৰ সিদ্দিকক সমগ্ৰ বিষয়ক লৈ সংগঠনটোৰ ফালৰ পৰা তদন্ত ঘোষণা কৰা হৈছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি মোহাম্মদ আলী খালিফাৰ নেতৃত্বত তিনিজনীয়া এখন তদন্ত কমিটিও গঠন কৰি দিয়া হৈছে তদন্তৰ নিৰপেক্ষতাৰ স্বাৰ্থত কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি পদবীৰ পৰা অব্যাহতি দিয়া হৈছে আবু বক্কৰ সিদ্দিকক আৰু এখন প্ৰেছ বিবৃতিৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে সংগঠনটোৱে এই প্ৰেছ বিবৃতিত কি লিখা হৈছে এই মুহূৰ্তত হেয়া পঢ়ি শুনাব বিচাৰিছো অব্যাহতি পত্ৰ প্ৰতি আবু বক্কৰ সিদ্দিক সম্মানীয় কাৰ্যকৰী সভাপতি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ কেন্দ্ৰীয় সমিতি বিষয় সংগঠনৰ পদবীৰ পৰা অব্যাহতি সংগ্ৰামী সতীৰ্থ ইয়াৰ দ্বাৰা আপোনাক অতি দুখেৰে জনাও যে আপোনাৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগ তথা নগাঁও জিলাৰ কচুৱা থানাত আপোনাৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ ভিত্তিত বিভাগীয় তদন্তৰ উপৰিও সাংগঠনিক তদন্তৰ প্ৰয়োজন অনুভৱ কৰা হৈছে আজি তাৎক্ষণিকভাৱে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কৰ্ণধাৰ সমিতিৰ এক জৰুৰী ভাৰ্চুৱেল সভাৰ সিদ্ধান্ত মৰ্মে আপুনি দুখী তথা নিৰ্দোষী স্পষ্ট হ'বলৈ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতিৰ নেতৃত্বত তিনিজনীয়া তদন্ত সমিতি গঠন কৰা হয় উক্ত সাংগঠনিক তদন্তৰ নিৰপেক্ষতাৰ স্বাৰ্থত আৰু সিদ্ধান্তত উপনীত নোহোৱা পৰ্যন্ত আপোনাক অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি পদবীৰ পৰা তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ অব্যাহতি দিয়া হ'ল গতিকে বিভাগীয় তদন্তৰ উপৰিও সাংগঠনিক তদন্তৰ ক্ষেত্ৰত আপোনাৰ সম্পূৰ্ণ সহায় সহযোগিতা কামনা কৰিলো এনেধৰণে অব্যাহতি পত্ৰ দিয়া হৈছে আবু বক্কৰ সিদ্দিকক এই মুহূৰ্তত সংগঠনটোৰ কেন্দ্ৰীয় নেতৃবৰ্গৰ ভাষ্য আমাৰ লগত আছে কি কৈছে শুনোৱা হওক যোৱাকালি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি আবু বক্কৰ সিদ্দিক ডাঙৰীয়াক নগাঁও জিলা আৰক্ষীয়ে সন্দেহযুক্ত ড্ৰাগছৰ কেছত গ্ৰেপ্তাৰ কৰা পৰিলক্ষিত হৈছে কোনোবা এগৰাকী ব্যক্তিৰ অভিযোগৰ ভিত্তিতে আমাৰ নেতাগৰাকীক গ্ৰেপ্তাৰ কৰিছে এই বিষয়ে আমাৰ নগাঁও জিলা আৰক্ষীলৈ সন্দেহ বুজিছে যে যেহেতু যোৱা কিছুদিনৰ পৰা আমি নামনিৰ শ্ৰমিকক উজনি অসমত যাবলৈ বাধা দি আহিছো তেনে ক্ষেত্ৰত আমি দেখিছো যে নগাঁও জিলা আৰক্ষীৰ এই বিষয়ত স্থিতি আমাৰ বিৰুদ্ধে তেওঁলোকে যেনে তেনেই মধ্য অসম তথা নামনি অসমৰ শ্ৰমিকখিনি উজনি অসমত পঠিয়াবলৈ অহৰহ চেষ্টা কৰি আহিছে কিন্তু আমি কৈ আছো যে যেতিয়ালৈকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নামনিৰ শ্ৰমিকখিনি উজনি অসমত যাব এই বিষয়ে তেওঁ নিৰাপত্তাৰ দায়িত্ব ল'ব তেতিয়াহে আমি এই শ্ৰমিকখিনি যাবলৈ দিব পাৰোঁ তেনে ক্ষেত্ৰত দেখা পাইছো যে নগাঁও জিলা আৰক্ষীৰ কি এনেকুৱা ব্যক্তি ন্যস্ত স্বাৰ্থ জড়িত হৈ আছে তেওঁলোকে বাৰম্বাৰ উজনি অসমত পঠোৱাৰ কাৰণে শ্ৰমিকখিনিক অহৰহ চেষ্টা কৰি আছে গতিকে এই বিষয়ে যেহেতু আমাৰ কেন্দ্ৰীয় নেতাগৰাকীয়ে দায়িত্ব পালন কৰি আহিছে তেওঁলোকে সংগ্ৰাম সৃষ্টি কৰিছে কোনো কাৰণে যাতে নামনিৰ শ্ৰমিকখিনি উজনিত যাব নোৱাৰে গতিকে কাৰ্যকৰী সভাপতি গৰাকীক দমন কৰাৰ চেষ্টাৰে নগাঁও জিলা আৰক্ষীয়ে আমাৰ সন্দেহ হৈছে নগাঁও জিলা আৰক্ষীয়ে হয়তো তেওঁক দমন কৰাৰ উদ্দেশ্যেৰে এনেকুৱা ষড়যন্ত্ৰমূলক কেছত ফচাই দিয়া আমাৰ সন্দেহ বুজিছে গতিকে আমি এই বিষয়টো নগাঁও জিলা আৰক্ষীক গৰিহণা দিছো আৰু এই বিষয়টো অতি শীঘ্ৰেই হয়তো আদালতৰ আমি দ্বাৰস্থ হ'ম আৰু আমি আদালতে আমি ন্যায় পাম বুলি আশা ৰাখিছো তো হলেও যেহেতু এটা ডাঙৰ এটা অভিযোগ উত্থাপিত হৈছে সেয়েহে আমি কেন্দ্ৰীয় সমিতিৰ সন্মানীয় কাৰ্যকৰী সভাপতি ডাঙৰীয়াক
তেখেতৰ বিৰুদ্ধে যি অভিযোগ উত্থাপিত হৈছে এই অভিযোগটো আমি চালিজাৰি চোৱাৰ বাবে বা তদন্ত কৰাৰ বাবে যোৱাকালি এক বিশেষ সভাৰ জৰিয়তে আমি এই বিষয়টোৰ ওপৰত তদন্ত কমিটি ঘোষণা কৰিছো। সন্মানীয় সভাপতিৰ নেতৃত্বাধীন 3জনীয়া কমিটিয়ে তদন্ত কৰিব আৰু এই তদন্তৰ খাতিৰত তেওঁক আমি তেখেতৰ যি পদবী আছিল কাৰ্যকৰী সভাপতি পদ, তেখেতৰ এই সভাপতিৰ পদবীৰ পৰা সাময়িকভাৱে স্থগিত ৰাখিছো, সাময়িকভাৱে অব্যাহতি দিছো। ধন্যবাদ। যোৱাকালি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি আবু বক্কৰ ছিদ্দিক ডাঙৰীয়াক নগাঁও জিলা আৰক্ষীয়ে সন্দেহযুক্ত ড্ৰাগছৰ কেছত গ্ৰেপ্তাৰ কৰা পৰিলক্ষিত হৈছে। কোনোবা এগৰাকী ব্যক্তিৰ অভিযোগৰ ভিত্তিতে আমাৰ নেতাগৰাকীক গ্ৰেপ্তাৰ কৰিছে। এই বিষয়ে আমাৰ নগাঁও জিলা আৰক্ষীলৈ সন্দেহ পুজিছে যে যিহেতু যোৱা কিছুদিনৰ পৰা আমি নামনিৰ শ্ৰমিকক উজনি অসমত যাবলৈ বাধা দি আহিছো, তেনে ক্ষেত্ৰত আমি দেখিছো যে নগাঁও জিলা আৰক্ষীৰ এই বিষয়ত স্থিতি আমাৰ বিৰুদ্ধে তেওঁলোকে যেনে তেনে মধ্য অসম তথা নামনি অসমৰ শ্ৰমিকখিনি উজনি অসমত পঠিয়াবলৈ অহৰহ চেষ্টা কৰি আহিছে। কিন্তু আমি কৈ আছো যে যেতিয়ালৈকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নামনিৰ শ্ৰমিকখিনি উজনি অসমত যাব, এই বিষয়ে তেওঁ নিৰাপত্তাৰ দায়িত্ব ল'ব, তেতিয়াহে আমি এই শ্ৰমিকখিনি যাবলৈ দিব পাৰো। তেনে ক্ষেত্ৰত দেখা পাইছো যে নগাঁও জিলা আৰক্ষীৰ কি এনেকুৱা ব্যক্তি ন্যস্ত স্বাৰ্থ জড়িত হৈ আছে, তেওঁলোকে বাৰম্বাৰ উজনি অসমত পঠোৱাৰ কাৰণে শ্ৰমিকখিনিক অহৰহ চেষ্টা কৰি আছে। গতিকে এই বিষয়ে যিহেতু আমাৰ কেন্দ্ৰীয় নেতাগৰাকীয়ে দায়িত্ব পালন কৰি আহিছে, তেওঁলোকে সংগ্ৰাম সৃষ্টি কৰিছে কোনো কাৰণে যাতে নামনিৰ শ্ৰমিকখিনি উজনিত যাব নোৱাৰে। গতিকে কাৰ্যকৰী সভাপতিগৰাকীক দমন কৰাৰ চেষ্টাৰে নগাঁও জিলা আৰক্ষীয়ে, আমাৰ সন্দেহ হৈছে নগাঁও জিলা আৰক্ষীয়ে হয়তো তেওঁক দমন কৰাৰ উদ্দেশ্যেৰে এনেকুৱা ষড়যন্ত্ৰমূলক কেছত ফচাই দিয়া আমাৰ সন্দেহ বুজিছে। গতিকে আমি এই বিষয়টো নগাঁও জিলা আৰক্ষীক গৰিহণা দিছো আৰু এই বিষয়টো অতি শীঘ্ৰেই হয়তো আদালতৰ আমি দ্বাৰস্থ হ'ম আৰু আমি আদালতে আমি ন্যায় পাম বুলি আশা ৰাখিছো। তো হলেও যিহেতু এটা ডাঙৰ এটা অভিযোগ উত্থাপিত হৈছে, সেয়েহে আমি কেন্দ্ৰীয় সমিতিৰ সন্মানীয় কাৰ্যকৰী সভাপতি ডাঙৰীয়াক তেখেতৰ বিৰুদ্ধে যি অভিযোগ উত্থাপিত হৈছে এই অভিযোগটো আমি চালিজাৰি চোৱাৰ বাবে বা তদন্ত কৰাৰ বাবে যোৱাকালি এক বিশেষ সভাৰ জৰিয়তে আমি এই বিষয়টোৰ ওপৰত তদন্ত কমিটি ঘোষণা কৰিছো। সন্মানীয় সভাপতিৰ নেতৃত্বাধীন 3জনীয়া কমিটিয়ে তদন্ত কৰিব আৰু এই তদন্তৰ খাতিৰত তেওঁক আমি তেখেতৰ যি পদবী আছিল কাৰ্যকৰী সভাপতি পদ, তেখেতৰ এই সভাপতিৰ পদবীৰ পৰা সাময়িকভাৱে স্থগিত ৰাখিছো, সাময়িকভাৱে অব্যাহতি দিছো। ধন্যবাদ। যোৱাকালি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি আবু বক্কৰ ছিদ্দিক ডাঙৰীয়াক নগাঁও জিলা আৰক্ষীয়ে সন্দেহযুক্ত ড্ৰাগছৰ কেছত গ্ৰেপ্তাৰ কৰা পৰিলক্ষিত হৈছে। কোনোবা এগৰাকী ব্যক্তিৰ অভিযোগৰ ভিত্তিতে আমাৰ নেতাগৰাকীক গ্ৰেপ্তাৰ কৰিছে। এই বিষয়ে আমাৰ নগাঁও জিলা আৰক্ষীলৈ সন্দেহ পুজিছে যে যিহেতু যোৱা কিছুদিনৰ পৰা আমি নামনিৰ শ্ৰমিকক উজনি অসমত যাবলৈ বাধা দি আহিছো, তেনে ক্ষেত্ৰত আমি দেখিছো যে নগাঁও জিলা আৰক্ষীৰ এই বিষয়ত স্থিতি আমাৰ বিৰুদ্ধে তেওঁলোকে যেনে তেনে মধ্য অসম তথা নামনি অসমৰ শ্ৰমিকখিনি উজনি অসমত পঠিয়াবলৈ অহৰহ চেষ্টা কৰি আহিছে। কিন্তু আমি কৈ আছো যে যেতিয়ালৈকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নামনিৰ শ্ৰমিকখিনি উজনি অসমত যাব, এই বিষয়ে তেওঁ নিৰাপত্তাৰ দায়িত্ব ল'ব, তেতিয়াহে আমি এই শ্ৰমিকখিনি যাবলৈ দিব পাৰো। তেনে ক্ষেত্ৰত দেখা পাইছো যে নগাঁও জিলা আৰক্ষীৰ কি এনেকুৱা ব্যক্তি ন্যস্ত স্বাৰ্থ জড়িত হৈ আছে, তেওঁলোকে বাৰম্বাৰ উজনি অসমত পঠোৱাৰ কাৰণে শ্ৰমিকখিনিক অহৰহ চেষ্টা কৰি আছে। গতিকে এই বিষয়ে যিহেতু আমাৰ কেন্দ্ৰীয় নেতাগৰাকীয়ে দায়িত্ব পালন কৰি আহিছে, তেওঁলোকে সংগ্ৰাম সৃষ্টি কৰিছে কোনো কাৰণে যাতে নামনিৰ শ্ৰমিকখিনি উজনিত যাব নোৱাৰে। গতিকে কাৰ্যকৰী সভাপতিগৰাকীক দমন কৰাৰ চেষ্টাৰে নগাঁও জিলা আৰক্ষীয়ে, আমাৰ সন্দেহ হৈছে নগাঁও জিলা আৰক্ষীয়ে হয়তো তেওঁক দমন কৰাৰ উদ্দেশ্যেৰে এনেকুৱা ষড়যন্ত্ৰমূলক কেছত ফচাই দিয়া আমাৰ সন্দেহ বুজিছে। গতিকে আমি এই বিষয়টো নগাঁও জিলা আৰক্ষীক গৰিহণা দিছো আৰু এই বিষয়টো অতি শীঘ্ৰেই হয়তো আদালতৰ আমি দ্বাৰস্থ হ'ম আৰু আমি আদালতে আমি ন্যায় পাম বুলি আশা ৰাখিছো। তো হলেও যিহেতু এটা ডাঙৰ এটা অভিযোগ উত্থাপিত হৈছে, সেয়েহে আমি কেন্দ্ৰীয় সমিতিৰ সন্মানীয় কাৰ্যকৰী সভাপতি ডাঙৰীয়াক তেখেতৰ বিৰুদ্ধে যি অভিযোগ উত্থাপিত হৈছে এই অভিযোগটো আমি চালিজাৰি চোৱাৰ বাবে বা তদন্ত কৰাৰ বাবে যোৱাকালি এক বিশেষ সভাৰ জৰিয়তে আমি এই বিষয়টোৰ ওপৰত তদন্ত কমিটি ঘোষণা কৰিছো। সন্মানীয় সভাপতিৰ নেতৃত্বাধীন 3জনীয়া কমিটিয়ে তদন্ত কৰিব আৰু এই তদন্তৰ খাতিৰত তেওঁক আমি তেখেতৰ যি পদবী আছিল কাৰ্যকৰী সভাপতি পদ, তেখেতৰ এই সভাপতিৰ পদবীৰ পৰা সাময়িকভাৱে স্থগিত ৰাখিছো, সাময়িকভাৱে অব্যাহতি দিছো। ধন্যবাদ। যোৱাকালি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি আবু বক্কৰ ছিদ্দিক ডাঙৰীয়াক